একমাত্র শিলচর সংবাদের পর্দায় এই মুহূর্তে সবথেকে বড় খবর। শিলচরে নেশা বিরোধী অভিযানে 2.5 কোটি টাকার গাঁজা উদ্ধার, আটক ত্রিপুরার পাচারকারী। শিলচরে নেশা বিরোধী অভিযানে বড়সড় সাফল্য পেল কাছাড় পুলিশ। গোপন সূত্রে প্রাপ্ত খবরের ভিত্তিতে পুলিশ তল্লাশি চালিয়ে প্রায় 362 কেজি গাঁজা উদ্ধার করেছে, যার বাজার মূল্য প্রায় 2.5 কোটি টাকা। পুলিশ সূত্রে জানা গিয়েছে, ত্রিপুরা থেকে শিলচর দিকে আসা একটি গাড়িতে গোপনে গাঁজা পাচার হচ্ছিল। শনিবার গভীর রাতে তল্লাশির সময় গাড়িটি আটক করে কাছাড় পুলিশের দল। গাড়ি থেকে উদ্ধার হওয়া গাঁজা বাজেয়াপ্ত করা হয় এবং এই ঘটনায় ত্রিপুরা রাজ্যের বাসিন্দা প্রদীপ কর নামে এক পাচারকারীকে গ্রেফতার করা হয়েছে। রবিবার বিষয়টি নিশ্চিত করতে কাছাড় জেলার সিনিয়র পুলিশ সুপার নুমাল মাহাতো জানান, উদ্ধারকৃত গাঁজার বাজার মূল্য আনুমানিক 2.5 কোটি টাকা। তিনি আরও বলেন, নেশা বিরোধী অভিযান অব্যাহত থাকবে এবং জেলায় মাদক চক্রের বিরুদ্ধে কঠোর পদক্ষেপ নেওয়া হবে। নিউজ ডেস্ক রিপোর্ট, শিলচর সংবাদ। আপোনালোকে জানে যে নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনৰ সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে। আৰু আজি এটা বিশেষ সূত্ৰৰ পম খেতি আজি পুৱাৰ পৰা এটা আমাৰ অভিযান চলি আছিলে আৰু এই অভিযান কালত আমি আজি আবেলি সময়ত আমি এখন গাড়ী চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ীখনৰ নাম্বাৰ হ'ল AS11 CD 6925। এই গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰি তেওঁৰ থকা যেজন ব্যক্তি, তেওঁ যিজন আৰোহী আছিলে আৰু তেওঁ নিজে ড্ৰাইভাৰ, তেখেতৰ নাম হ'ল প্ৰদীপ কৰ, তেওঁ চুবুৰীয়া ৰাজ্যৰে এজন ব্যক্তি। তেখেতক যেতিয়া সোধপোছ কৰা গ'ল গোটেই আৰু গাড়ীখনত যেতিয়া খানতলাচি চলোৱা গ'ল, বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী মানে গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত মানে 61টা পেকেটছ আছে, ডাঙৰ ডাঙৰ পেকেট আছে। আৰু এই পেকেটখিনি যেতিয়া আমি ওজন কৰোঁ তাৰ পৰিমাণ 362 কেজি ওজন হৈছে, মানে 362 কেজি কেনাবিছ আমি ৰিকভাৰ কৰিলোঁ। আৰু তাৰ লগতে যেতিয়া আমি স্থলীতে আমাৰ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে তাক আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণ পজিটিভ ৰিপ্লাই পোৱাৰ পাছত আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ। আৰু তাৰ লগতে যিখন গাড়ী বাহন তেওঁলোকে এই অবৈধ সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰিছিলে সেই বাহনখনো আমি জব্দ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যি অনুসন্ধান আছে এই তীব্ৰতৰ কৰি তুলিছোঁ। এতিয়া আমাৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা আহিছে আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আহি আমাৰ জিলাৰ মাধ্যমেদি আন এক ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ মহানগৰলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। আমি বৰ্তমানো মানুহজনক সোধপোছ কৰি আছোঁ আৰু আপোনালোকে দেখিছে চলিতে আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰিছোঁ। আৰু প্ৰাৰম্ভিক তদন্ত কালত গোটেই বস্তু যিখিনি পোহৰলৈ আহিছে তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমি তদন্ত কৰি আছোঁ। আৰু যিখিনি সামগ্ৰী আমি ইয়াতে জব্দ কৰিলোঁ সেই গোটেই সামগ্ৰীখিনি আজিৰ সময়ত চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 2,50,00,000 হ'ব বা তাতকৈ অধিক হ'ব। গতিকে আমি তদন্ত অধিক চলাই গৈছোঁ আৰু ইয়াৰ লগতে এই যি সৰবৰাহ কৰি আছে সৰবৰাহকাৰীৰ লগত জড়িত যিকেইজন ব্যক্তি আছে তেওঁলোককো শীঘ্ৰতে যাতে আমি কৰায়ত্ব কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু জিলাখনত যেতিয়ালৈকে এনেধৰণৰ অবৈধ সৰবৰাহ চলি থাকিব, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে সদায় আমি তৎপৰ হৈ থাকিম। থেংক ইউ। Oi, Biren. B2 है कि नहीं? रास्ता तो की रास्ता है? मेरा Andrés हो गया था अजय इसमें मिल गई नहीं पैंट बंद रखा था AS11 CD
Florida foi. Sim,